হাজাৰ হাজাৰ জনতা অপেক্ষাৰত প্ৰদৰ্শন কৰিবৰ বাবে ৰৈ আছে শিল্পীৰ দল কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উৎসৱথলী এয়া খুদ দেশৰ মহামহিম ৰাষ্ট্ৰপতি অহাৰ কথা কিন্তু বতৰৰ কাৰণে ৰাষ্ট্ৰপতি মহোদয়া ইয়াত আহিব নোৱাৰিলে আৰু ময়ো ৰাতিপুৱা বতৰ বেয়া বুলি 4টা বজাতে গুৱাহাটীৰ পৰা আহিলো কিন্তু ভাবিছিলো ৰাষ্ট্ৰপতি মহোদয়া আহি পাব তেখেতে আহি পাব নোৱাৰিলে অহা বছৰ যেনে তেনে ৰাষ্ট্ৰপতি মহোদয়াক ইয়ালৈকে আমি আনিম সেই প্ৰতিশ্ৰুতি মই আগতীয়াকৈ আপোনালোকক দিব বিচাৰিছো হয় বাধা দিলে প্ৰতিকূল বতৰে আহিব নোৱাৰিলে দেশৰ ৰাষ্ট্ৰপতি আহিব নোৱাৰিলে ৰাজ্যপাল কিন্তু উৎসাহৰ অন্ত নাই জনতা ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই স্থানত উপস্থিত হৈ যি ঘোষণা কৰিলে সেই ঘোষণাই বৃদ্ধি কৰিলে আনন্দৰ স্বাদ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাব লাগিব কাৰ্বি যুৱ মহোৎসৱক প্ৰতি বছৰে মহোৎসৱলৈ 3 কোটি টকাকৈ ৰাজ সাহায্য প্ৰদানৰ ঘোষণা আজিৰ সভাতে মই আপোনালোকক আনুষ্ঠানিকভাৱে জনাব খোজো যে এতিয়াৰ পৰাই কাৰ্বি যুৱ মহোৎসৱক যাতে ভাৰতৰ ভিতৰতে এক শ্ৰেষ্ঠতম যুৱ মহোৎসৱলৈ আমি লৈ যাব পাৰো তাৰ বাবে এতিয়াৰ পৰা অসম চৰকাৰে কাৰ্বি যুৱ মহোৎসৱ পালন কৰিবলৈ প্ৰতি বছৰে 3 কোটি টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াব অগতানুগতিক সাংস্কৃতিক আৰু সামাজিক শৈলীৰ মাজত বাস কৰে কাৰ্বি যি সমাজত গণতন্ত্ৰই ৰক্ষা কৰি আহিছে পৰম্পৰাগত ৰাজতন্ত্ৰক চহকী কাৰ্বি সংস্কৃতিৰ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ মুখত আজি আমি কাৰ্বি সমাজৰ ৰজা লংচিং ৰংহাং ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ কাৰ্বি সমাজে এখন ৰাজতন্ত্ৰিক সমাজ গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে কি ধৰণে ইমান দিনে সঞ্জীৱিত কৰি ৰাখিছে সেয়াও আমাৰ বাবে প্ৰেৰণাৰ প্ৰতীক শেষ দিনাৰ শেষ কাৰ্যসূচী অংগৰাগ পাপন মহন্তৰ সংগীতানুষ্ঠান সকলোৰে কামনা সোণালী জয়ন্তী গৰকা কাৰ্বি মহোৎসৱ স্বকীয় সংস্কৃতিৰে জিলিকি উঠক দেশৰ ভিতৰত ভিডিঅ' জাৰ্নেলিষ্ট সোণমণিৰ সৈতে ডিফুৰ পৰা সঞ্জু বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম